हेलो फ्रेंड्स नमस्कार फाइनली आহি পৰিছে ক্লাস 10 বা মেট্ৰিকৰ বাবে ৰুটিন আহি পৰিছে যি সকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত ক্লাস 10 ত পঢ়ি আছিল হিহঁতৰ এক্সামিনেশন হ'ব 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকক ৰুটিনটো দেখুৱাই দিছো আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বোৰ ভাল পালে এটা লাইক কৰি দিব এতিয়া আপোনালোকে চাব পাৰিছে স্ক্ৰীনত ৰুটিনটো Assam State School Education Board SSLC Examination 2025 routine to yet দিয়া হৈছে আপোনালোকে সব প্ৰথম পৰীক্ষাটো হ'ব ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে স্যাটাৰডে স্টাৰ্ট হ'ব এক্সাম আৰু মৰ্নিং হ'ব 9টাৰ পৰা 12টা লৈকে প্ৰথম দিন হ'ব ইংৰাজী আৰু আফটাৰনুন হ'ব পিছবেলা পৰীক্ষা থাকিলে হ'ব 1:30টা বজাৰ পৰা 4:30টা বজা লৈকে আৰু ইয়াৰ পিছত আছে আপোনালোকে চাব 17 ফেব্ৰুৱাৰী 2025 সোমবাৰে পৰিব MIL নাইবা IL তিনিটা ডিস্ট্ৰিক্টৰ কাৰণে দিয়া হয় ইয়াত 50 নম্বৰ মাৰ্ক থাকে অসমৰ বাকি যিমানবোৰ ডিস্ট্ৰিক্ট আছে হিহঁতৰ কাৰণে MIL সাবজেক্ট থাকে আৰু তিনিটা ডিস্ট্ৰিক্টৰ কাৰণে IL সাবজেক্ট থাকে ইয়াৰ আগতে এটা সিলেবাসৰ ভিডিও বনাইছো ক্লাস 10 ৰ বাবে আৰু ইয়াৰ হবিশেষ হেইটো ভিডিও জনাইছো যদি ভিডিওটো চোৱা নাই আপোনালোকে চাব পাৰিব ভিডিওটোৰ হেকত হে ভিডিওটো আপোনালোকে পাই যাব আৰু ইয়াৰ পিছত চাব 21 তাৰিখে আছে 21 ফেব্ৰুৱাৰী 2025 তাৰিখ ফ্ৰাইডে হ'ব জেনাৰেল ম্যাথমেটিক্স আৰু ইয়াৰ পিছত চাব ফেব্ৰুৱাৰী 22 তাৰিখে স্যাটাৰডে হ'ব জিহতৰ এইকেইটা ইলেক্টিভ সাবজেক্ট আছে এইবোৰ ম্যাক্সিমামৰে নাথাকে যাৰ আছে হিহঁতে চাই লব আৰু পিছবেলা আছে এইখিনি মিউজিক ডান্স উডক্ৰাফট বেঙ্গলী ইলেক্টিভ জিহতৰ আছে হিহঁতে এইখিনি আপোনালোকে চাই লব ইয়াৰ পিছত চাব ফেব্ৰুৱাৰীৰ 24 তাৰিখে মানডে সোমবাৰ দিনাখন জেনাৰেল সায়েন্স থাকিব পিছবেলা নাই ফেব্ৰুৱাৰী 25 তাৰিখে টিউজডে আছে ফাইন আৰ্ট ইলেক্টিভ সাবজেক্ট ওয়েভিং এন্ড টেক্সটাইল ডিজাইনিং ইলেক্টিভ সাবজেক্ট আৰু দি আছে বড়ো ইলেক্টিভ সাবজেক্ট যি সকল ক্যান্ডিডেটৰ আছে হিহঁতে এইটো কলমত থকা হ'ব পিছবেলা আৰু এইটো কলমত থকা হ'ব ৰাতিপুৱাৰ ভাগত আৰু ইয়াৰ পিছত চাব 27 ফেব্ৰুৱাৰী 2025 বৃহস্পতিবাৰ দিনাখন সোশ্যাল সায়েন্স হ'ব আৰু 28 ফেব্ৰুৱাৰী 2025 তাৰিখে ফ্ৰাইডে শুক্ৰবাৰ দিনাখন মণিপুৰী ইলেক্টিভ সাবজেক্ট সান্তালী ইলেক্টিভ সাবজেক্ট যি সকল ছাত্ৰ ছাত্ৰীৰ হিন্দী বা বেঙ্গলী MIL হয় সেই সকলৰ কাৰণে এছামিজ ইলেক্টিভ সাবজেক্ট থাকে সেই সকলে ইলেক্টিভ সাবজেক্ট দিব লাগিব পিছবেলা আৰু ইয়াৰ পিছত চাব 1 মাৰ্চ 2025 তাৰিখে স্যাটাৰডে থাকিব হিন্দী ইলেক্টিভ সাবজেক্ট নাইবা গাৰ্মেন্ট ডিজাইনিং থাকিব ইলেক্টিভ সাবজেক্ট ইয়াৰ পিছত চাব মাৰ্চৰ 3 তাৰিখে 2025 চনৰ সোমবাৰ দিনাখন থাকিব এডভান্স ম্যাথমেটিক্স জিওগ্ৰাফি হিষ্ট্ৰী সংস্কৃত কম্পিউটাৰ সায়েন্স কমাৰ্চ হোম সায়েন্স এৰাবিক পাৰ্চিয়ান নেপালী এনেকৈ ইলেক্টিভ সাবজেক্ট যিমানবোৰ আছে 3 মাৰ্চৰ তাৰিখে এক্সাম দিব লাগিব আপোনালোকে যদি এই ৰুটিনটো ডাউনলোড কৰিব বিচাৰে তেনেহলে মোৰ ভিডিও ডেসক্ৰিপচনত PDF আকাৰে ৰুটিনটো দিয়া আছে তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰে আৰু ইয়াৰ পিছত হায়াৰ সেকেন্ডাৰী ৰুটিন আহি পৰিছে অহাকালি মই ভিডিওটো আপলোড কৰি দিম আৰু ইয়াৰ কাৰণে সিলেবাসখিনি ইয়াৰ আগৰ ভিডিওত মই বনাইছো আগতে কৈছো পুনৰবাৰ কৈছো আপোনালোকে যদি চোৱা নাই ভিডিওটো চাই ল'ব পাৰিব আৰু সিলেবাসটো ভিডিও ডেসক্ৰিপচনৰ পৰা হেইটো ভিডিওৰ ডেসক্ৰিপচনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াত এটা নোট দিয়া হৈছে এইখিনি বেছিভাগ ক্যান্ডিডেটে নপৰে এইটো বহুত ইম্পৰ্টেন্ট হয় ইয়াত আপোনালোকে চাব 5 মিনিট এক্সট্ৰা দিয়া হ'ব তাৰ মানে যদি ৰাতিপুৱা পৰীক্ষা থাকে 9টাৰ পৰা তেনেহলে 8:55 আপোনালোকৰ কোৱেশ্চনটো দিয়া হ'ব আৰু যদি পিছবেলা পৰীক্ষা থাকে তেনেহলে 1:25তে কোৱেশ্চন পেপাৰ দিব আৰু 1:30টা বজাৰ পৰা লিখিবলৈ দিয়া হ'ব আৰু বি নম্বৰটোত চাব মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ MIL এছামিজ থাকিব বেঙ্গলী থাকিব হিন্দী থাকিব বড়ো থাকিব মণিপুৰী থাকিব নেপালী থাকিব খাসী গাৰো মিজো এনেকৈ MIL সাবজেক্টবোৰ থাকিব ইয়াৰ পিছত ইফালে আছে হামাৰ কাৰ্বি উৰ্দু এনেকৈ দিয়া হৈছে এইকিটা হ'ব MIL সাবজেক্ট আৰু ইয়াত চাব সি নম্বৰটো দিয়া হৈছে ইলেক্টিভ সাবজেক্টস টাইম 3 আৱাৰ্স আৰু ইয়াত দিয়া হৈছে ইন লিউ ল্যাঙ্গুৱেজ জিহতৰ হেই তিনিটা ডিস্ট্ৰিক্টৰ কাৰণে কাৰ্বি আংলং আৰু দুটা ডিস্ট্ৰিক্ট আছিল বাৰু হেইটো ভিডিওত কোৱা হৈছে আপোনালোকে চাই ল'ব তাৰ কাৰণে 50 নম্বৰ থাকে আৰু 2 ঘণ্টা সময় দিয়া হয় আৰু ইয়াত ঠিক তলৰ পিনে দিয়া হৈছে ইয়াত চাব HSLC প্ৰ্যাকটিক্যাল এক্সামিনেশন প্ৰগ্ৰাম আৰু প্ৰ্যাকটিক্যাল এক্সামিনেশন ৰুটিনটো ইয়াত দিয়া হৈছে তলৰ পিনে চাব 21 জানুৱাৰী 2025 মঙ্গলবাৰ দিনাখন
কম্পিউটাৰ সায়েন্স ইলেক্টিভ সাবজেক্ট কমাৰ্স হোম সায়েন্স এইবোৰৰ কাৰণে প্ৰেক্টিকেল এক্সামিনেশ্যন হ'ব আৰু পিছবেলা হ'ব ৱেভিং এণ্ড টেক্সটাইল ডিজাইনিং ITES NSQF ফাইন আৰ্ট ইত্যাদিবোৰৰ কাৰণে প্ৰেক্টিকেল হ'ব ইয়াৰ পিছত চাব জানুৱাৰী 22 তাৰিখে বুধবাৰ দিনাখন মিউজিক ড্যান্স উডক্ৰাফ্ট এনেকৈ দিয়া হৈছে চাব আৰু পিছবেলা হ'ব এইখিনি প্ৰেক্টিকেল ধন্যবাদ সম্পূৰ্ণ ভিডিঅটো চোৱাৰ কাৰণে